তো তেওঁৰ এই ভুৱা প্ৰতিশ্ৰুতিৰ কাৰণে আজি নাম্বাৰপাৰা তৃতীয় খণ্ডৰ ৰাইজ স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলোৱে এনেকুৱা দুৰ্ভোগ ভুগিব লগা হৈছে। কেৱল আব্দুল বাতেন খণ্ডকাৰে নহয়, প্ৰত্যেকজন বিধায়কে এনেকৈ আমাক প্ৰবঞ্চনা কৰিয়ে আছে। ইয়াত প্ৰত্যেক বছৰে দুৰ্নীতি হৈছে, সেই দুৰ্নীতিবোৰৰ তদন্ত কৰক। LED ফাণ্ডৰ টকাবিলাক ক'ত গৈ আছে তাৰ উত্তৰ দিয়ক। এয়া পথ নে পথাৰ? আপুনি হয়তো ভাবিছে এয়া এখন পথাৰৰ দৃশ্য। পথাৰত এনেদৰেই যুৱকজনে এতিয়া তেওঁৰ খেতিত ব্যস্ত হৈ পৰিছে আৰু এয়া চাওক, যুৱকজন সম্পূৰ্ণৰূপে কিবা এটা কৰিছে। প্ৰকৃততে আপোনাৰ ধাৰণা সম্পূৰ্ণৰূপে ভুল। এয়া এটা পথৰ অৱস্থা, এয়া কোনো পথাৰ নহয়, এয়া এটা পথ যি পথেৰে নিতৌ অহা যোৱা কৰে বহুতো বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। কিন্তু এই অৱস্থা চাওক, বৰ্তমান সময়ত পৰিৱৰ্তন তথা উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনে একো এটাই কৰিব পৰা নাই এই বিশেষ পথটোলৈ। কোনো ধৰণৰ পৰিৱৰ্তন অহা নাই এই বিশেষ পথটোলৈ। তথা বিধায়কো আছে যেন কুম্ভকৰ্ণ নিদ্ৰাত শুই, আৰু সেইবাবেই ক্ষোভ উজাৰিছে এইজন বিশেষ যুৱকে। কি ক'লে এই বিশেষ যুৱকজনে আৰু এই বিশেষ পথটো ক'ত আছে জানিবৰ কাৰণে চাওক এই বিশেষ প্ৰতিবেদন। এয়া হৈছে বঙাইগাঁও জিলাৰ নাম্বাৰপাৰা গাঁৱৰ ৰাস্তা, তৃতীয় খণ্ডৰ ৰাস্তা। তো ৰাস্তাখনৰ অৱস্থা বৰ্তমান এনেকুৱা যে ক'ৰবাত যদি সৰু ল'ৰা ছোৱালী ৰাস্তাৰে যাব লগা হয় তেতিয়াহ'লে বোকাত পদ গৈও থাকিব পাৰে। যুৱকজনে ঠিকেই কৈছে, কেতিয়াবা হয়তো সৰু ল'ৰা ছোৱালী এই বোকাময় ৰাস্তাটোত পদ গৈও থাকিব পাৰে, হয়তো মৃত্যু পৰ্যন্ত হ'ব পাৰে। দেখিছেনে পথৰ কেনেকুৱা অৱস্থা? এই বিশেষ যুৱকজনক হয়তো আপুনি বহুতেই চিনিব পাৰিছে। এই বিশেষ যুৱকজনৰ নাম হৈছে আয়ুব আলী শৰ্মা। প্ৰায় বিতৰ্কত সোমাই পৰে আয়ুব আলী শৰ্মা, কেতিয়াবা যদি ধৰ্মৰ বিৰুদ্ধে আৰু কেতিয়াবা বিভিন্ন কাৰণত। কিন্তু এইবাৰ বিতৰ্ক নহয়, এইবাৰ তেওঁ খুব উজাৰিছে এই বিশেষ ৰাস্তাটোক লৈ পেলাই। কিহৰ বাবে এই বিশেষ ৰাস্তাটো এতিয়াও পকীকৰণ বা বিশেষ উন্নয়ন তথা উন্নতি হোৱা নাই? কিহৰ বাবে এনেদৰে বোকাময় হৈ পৰিছে এই বিশেষ ৰাস্তাটো? কিহৰ বাবে এই বিশেষ ৰাস্তাটো হৈ পৰিছে পথাৰ সদৃশ? কাৰণ কিয় এই বিশেষ ৰাস্তাটোৰে সদায় অহা যোৱা কৰে বিভিন্ন বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। কিয় এই বিশেষ ৰাস্তাটো এতিয়া এনেকুৱা বোকাময় হৈ পৰিছে সেই বিষয়ে প্ৰশ্ন কৰিছে চৰকাৰক। যে ক'ৰবাত যদি সৰু ল'ৰা ছোৱালী ৰাস্তাৰে যাব লগা হয় তেতিয়াহ'লে বোকাত পদ গৈও থাকিব পাৰে। আৰু এই ৰাস্তাটো বিগত 25 বছৰ ধৰি এনেকুৱাই দেখা পাই আছোঁ। বহুবাৰ এই ৰাস্তাৰ কাৰণে টকা পইচা আহিছে, বহু ঠিকাদাৰে পাইছে, বহুত আমাৰ লোকেল মানুহখিনিয়ে পাইছে। পোৱাৰ পিছতো সামান্য কাম কৰি তাতেই সমাপ্ত কৰি দিয়ে। এতিয়াও আমি জনামতে LED ফাণ্ডৰ লোকেল এৰিয়া ডেভেলপমেণ্টৰ কাৰণে 2.5 লাখ টকা সোমাই আছে, কিন্তু তাৰ পিছতো সকলো জাগাতে কাম হৈ গ'ল, কিন্তু নাম্বাৰপাৰাত অলপো LED ফাণ্ডৰ কাম হোৱা নাই। 25 বছৰ ধৰি এনেকুৱা ৰাস্তাটোৱে দেখি আহিছে এইজন বিশেষ যুৱকে, আৰু আছাম টাইমছ 6লৈ প্ৰেৰণ কৰা তেওঁ এই বিশেষ ভিডিঅ'টোত ক্ষোভ উজাৰিছে বিধায়ক তথা চৰকাৰখনলৈ। বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে পৰিৱৰ্তন আহিছে, চৰকাৰো পৰিৱৰ্তন হৈছে, বিধায়কো পৰিৱৰ্তন হৈছে, সময় সলনি হৈছে, সলনি হোৱা নাই এই বিশেষ পথটো। 25 বছৰ ধৰি এনেকুৱা ধৰণেৰে দেখিছে এইজন বিশেষ যুৱকে। আৰু যিয়ে নহওক LED ফাণ্ডৰ কাম হওক নহওক, ঠিক এইখিনি জেগাত মই কেমেৰাক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখিনি জেগাত 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে MLA আহিছিল। MLA বাতেন খণ্ডকাৰে কৈছিল যে 1 সপ্তাহৰ ভিতৰতেই এইখন ৰাস্তাত কাম আৰম্ভ হ'ব, আৰু সেইটো এটা আছিলে এটা ডাঙৰ ফাণ্ডৰ যে PWDৰ ফালৰ পৰা ধৰা হৈছিল সেই কামটো। কিন্তু 1 সপ্তাহৰ কথা কোৱাৰ পিছত আমি এনেকুৱা ৰাস্তাত ৰাইজে চলাচল কৰিব নোৱাৰোঁ। তেতিয়া কি কৰিছিলোঁ, ৰাইজে ট্ৰেক্টৰ চালকৰ সহযোগত আমি ৰাইজৰ পৰা পইচা তুলি এইটো প্ৰত্যেক বছৰে আমাৰ সুবিধা অনুযায়ী নিৰ্মাণ কৰি লওঁ। কিন্তু বাতেন খণ্ডকাৰে যেতিয়া ক'লে যে এই ৰাস্তাটো 1 সপ্তাহৰ ভিতৰত PWDয়ে ধৰিছে আৰু এই ৰাস্তাটো 3 ফুট ওখকৈ 3 কিলোমিটাৰ অৰ্থাৎ নাম্বাৰপাৰা বজাৰৰ পৰা শিলাৰ ঠাকুৰলৈকে ওখকৈ বান্ধি শিলগুটি পেলাই দিয়া হ'ব, তেতিয়া আমি সকলোৱে হাত চাপৰি বজাইছিলোঁ যে আমাৰ খুব এটা ভাল কাম কৰি গ'ল। কিন্তু তেওঁ সেই কামটোৰ উদ্বোধনী কৰোঁতে কৰোঁতে 3 মাহ পিছত উদ্বোধন কৰি তেওঁ এতিয়া হজলৈকে গুচি গ'ল।
তো তেওঁৰ এই ভুৱা প্ৰতিশ্ৰুতিৰ কাৰণে আজি নাম্বাৰপাৰা তৃতীয় খণ্ডৰ ৰাইজ স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলোৱে এনেকুৱা দুৰ্ভোগ ভুগিব লগা হৈছে। তো তেওঁ যদি ৰাস্তা বান্ধিব নোৱাৰে এই বছৰত, তেতিয়াহ'লে তেওঁ কিয় ভুৱা প্ৰতিশ্ৰুতি দিছিল যে এসপ্তাহৰ ভিতৰত ৰাস্তা হ'ব? আৰু LED ফাণ্ডৰ সেই টকাখিনি ক'লৈ গ'ল? ইয়াৰ জৰিয়তে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে প্ৰত্যেক বছৰে যিটো LED ফাণ্ডৰ কাম সোমায়, যোৱা বছৰৰ মই এটা তথ্য পাইছোঁ, মাত্ৰ 17 গাড়ী 17 ট্ৰেক্টৰ, গাড়ী নহয় ট্ৰেক্টৰৰ মাটি পেলাই ইয়াত 1 লাখ টকাৰ বাজেট এটা শেষ কৰি দিছে। আৰু এই বছৰৰ LED ফাণ্ডৰ টকাখিনি ক'লৈ গ'ল? বা যদি আছেই তেতিয়াহ'লে কেতিয়া কাম কৰিব? আমাৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ স্কুলত যাব? এই এখন বৃহৎ পথাৰ দেখা পাইছে। এই পথাৰত মানুহে বিভিন্ন ধৰণৰ খেতি কৰে। এই খেতিবিলাক চপাবৰ কাৰণে এখন ৰাস্তাৰে ট্ৰেক্টৰ চলাচল কৰে। চলাচল নকৰিলেতো উপায় নাই। কিন্তু এতিয়া আমাৰ ৰাইজৰ এনেকুৱা এটা অৱস্থা হৈছে, না ব্যৱসায় কৰিব পাৰিছে, না ৰাস্তাৰে চলাচল কৰিব পাৰিছে, না বজাৰ ঘাট কৰিব পাৰিছে। এনেকুৱা এটা পৰিৱেশৰ মুখত আমাক বিধায়ক ডাঙৰীয়াই ঠেলি দিছে। আৰু কেৱল আব্দুল বাতেন খণ্ডকাৰে নহয়, প্ৰত্যেকজন বিধায়কেই এনেকৈ আমাক প্ৰবঞ্চনা কৰিয়ে আছে, যাৰ কাৰণে আজি এই ভিডিঅ' আপোনালোকৰ জৰিয়তে এৰিব খুজিছোঁ। কিন্তু মই কেৱল বাতেন খণ্ডকাৰ, উপায়ুক্ত বা গড় কাপ্তানি বিভাগেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে জনাইছোঁ যে আমি এনেকৈ থাকিব লাগিব নেকি? আমাৰ আপোনাৰ উন্নত অসম, আমাৰ বিকাশিত অসমৰ চিত্ৰ। আমি লাজ পাওঁ, এইখন ৰাস্তাত থাকিব লগা হৈছে। আমাৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ স্কুলত যাব লগা হৈছে আপোনালোকে কেতিয়াবা ভাবি চাইছেনে? ইয়াত প্ৰত্যেক বছৰেই দুৰ্নীতি হৈছে। সেই দুৰ্নীতিবোৰৰ তদন্ত কৰক। LED ফাণ্ডৰ টকাবিলাক ক'ত গৈ আছে তাৰ উত্তৰ দিয়ক। আৰু 66 লাখ টকাৰ কাম যিটো হ'ব বুলি কৈছিল, সেই টকাখিনি আমাৰ ক'লৈ গ'ল? আমি এনেকৈ থাকিব লাগিব নেকি গোটেই জীৱন? আব্দুল বাতেন খণ্ডকাৰ ডাঙৰীয়া, আপুনি ভুৱা প্ৰতিশ্ৰুতি দি হজত গৈছে। হজত গৈ আপুনি কি কৰিব? আমাক কেনেকুৱা বোকাত পেলাই থৈ কিয় গ'ল? আপুনি এতিয়া খবৰ ল'ব পাৰিবনে আমাৰ? আমি শেষত সকলোকে গড় কাপ্তানি বিভাগ, আনকি মুখ্যমন্ত্ৰী আৰু জিলা উপায়ুক্তক অনুৰোধ জনাইছোঁ যে আমাৰ কাৰণে সোনকালে কিবা এটা বিহিত ব্যৱস্থা কৰক।